এইবিলাক বিষয় যদি আপোনাৰ পৰিয়ালত আছে, আপোনাৰ সুন্দৰ সংসাৰখনত যদি এইবিলাক বিষয় আছে, তেতিয়াহ'লে জানিব আপোনাৰ পৰিয়ালটি এটি পাৰিবাৰিক অভিশাপত যুঁজি আছে। জৱানবিলাকৰ মৃত্যু, কিবা এটা দুৰ্ঘটনাত হওক, কিবা এটা ৰোগত হওক, পটককৈ মৃত্যু দেখা দি আছে, তেতিয়াহ'লে জানিব আপোনালোকৰ পৰিয়ালটি পাৰিবাৰিক অভিশাপত আছে। দ্বিতীয়তে, ভাৰ্যা পুৰুষৰ মাজত সদায় দন লাগি থাকে, দুইটা মিলা প্ৰীতিৰে থাকিবই নোৱাৰিব। যেতিয়াই দুইজনে এক লগ হ'ব, তেওঁলোকৰ মাজত কথা বতৰা নাই, আৰু যদিও কথা বতৰা তেওঁলোকে পাতে, খং ভাৱেৰে কথা বতৰা পাতে, তেওঁলোকৰ ভিতৰত মিলা প্ৰীতি নাই, ভাৰ্যা একফালে পুৰুষ একফালে, তেতিয়া জানিব আপোনালোকৰ পৰিয়ালটো পাৰিবাৰিক অভিশাপ আছে। তৃতীয়তে, আপোনালোকৰ টকা পইচা আছে, ল'ৰা ছোৱালীক ধুনীয়া পঢ়াইছে, হাই ষ্টেণ্ডাৰ্ডত পঢ়াইছে, ইমান টকা পইচা খৰচ কৰিও, ইমান চেষ্টা কৰিও আপোনালোকৰ ল'ৰা ছোৱালীক কি হয়, চাকৰি আপুনি আনি দিব পৰা নাই, আপোনালোকৰ ল'ৰা ছোৱালীক চাকৰিয়ে নালাগে, ক'ৰবাত জবেই ইমান ট্ৰাই কৰিও জব নালাগে, তেতিয়া জানিব আপোনালোকৰ পৰিয়ালতো অভিশাপ আছে। চতুৰ্থতে, আপুনি এতিয়া বাহিৰত কাম কৰি আছে, আপুনি বাহিৰত থাকিলে বহুত ভাল থাকে, বাহিৰত থাকিলে বহুত খুচি থাকে, যেতিয়াই আপুনি ঘৰৰ সন্মুখত জপনাৰ ওচৰলৈ আহি পায়, গেটৰ ওচৰলৈ আহি পায়, যেতিয়া আপুনি ঘৰ সোমাবলৈ হ'ব, যেতিয়া আপোনাক এনেকুৱা এটা নিৰাশ, এনেকুৱা এটা হঠাৎ ডিপ্ৰেশ্যনত গুচি যাব, আপোনাক বহুত অশান্তিৰ নিচিনা লাগি থাকিব, আৰু এনেকুৱা চিন্তা লাগিব যে মই আত্মহত্যা কৰি দিম নেকি, মই মৰি যোৱাই ভাল আছে নেকি, এনেকুৱা এটা ডিপ্ৰেশ্যন আপোনাৰ জীৱনলৈ নামি আহিব, জানিব পাৰিবাৰিক অভিশাপ আছে। আপুনি খেতি বাতি কৰে, যিমান খৰচ কৰি খেতি বাতি কৰিলেও আপোনাৰ শস্য ভাল নহয়, সেই অনুপাতে যেতিয়া আপুনি আপোনাৰ চাৰিওকাষে যেতিয়া আপুনি চাব, আপোনাৰ পৰিয়ালত ঠিক নহয়, কিন্তু বাকীবিলাকৰ শস্য খেতি ইমান ধুনীয়া হয়, আপোনাৰ ঠিক নহয়, কিবা গছ পুলি কিবা কিবি ৰুলেও উঠি নাহে, তেতিয়াও জানিব আপোনালোকৰ সুন্দৰ সংসাৰখনত পাৰিবাৰিক অভিশাপ আছে। ফাইনেন্সিয়েলি উঠি আহিব নোৱাৰে, পাৰিবাৰিক অভিশাপ আছে। সদায় মনত বেয়া লাগি থাকে, ইমান কৰিও শান্তি নালাগে, পাৰিবাৰিক অভিশাপ আছে। ল'ৰা ছোৱালী ইমান আপুনি চেষ্টা কৰাৰ ফলতো বেয়া পথত গৈ থাকে, পাৰিবাৰিক অভিশাপ আছে। প্ৰিয়সকল, পাৰিবাৰিক অভিশাপ এইটো এটা পৃথিৱীত নামি অহা বস্তু হয়, আগৰ পৰাই নামি আহি আছে। কিয়নো দ্বিতীয় বিৱৰণৰ প্ৰভু ঈশ্বৰে আমাক এনেদৰে কৈছে, তোমালোকৰ মাজত আশীৰ্বাদ আৰু হাও, এই দুয়োটা ৰাখা আছে, তোমাক যিটো ইচ্ছা লাগে সেইটো লৈ লোৱা, আশীৰ্বাদ আৰু হাও। এই হাওবিলাক, এই অভিশাপবিলাক আমাৰ পৰিয়ালত কিয় নামি আহে আপুনি জানে? একেটাই কাৰণ। দ্বিতীয় বিৱৰণত এনেদৰে কোৱা আছে, মই এইটো ৰেফাৰেঞ্চবিলাক আপোনালোকক ছাইডত দি দিছোঁ। 1 নম্বৰ অভিশাপ এইটোৰ কাৰণে আহে, আমি ঈশ্বৰৰ পৰা দূৰলৈ গুচি যাওঁ। 1 নম্বৰ অভিশাপ এইটোৰ কাৰণে আমি ঈশ্বৰৰ ক্ষেত্ৰত আমি অবাধ্যতা, আমি ঈশ্বৰৰ কথাবিলাক শুনিব নিবিচাৰোঁ, আমি আজ্ঞা পালন কৰিব নিবিচাৰোঁ। এইটোৰ কাৰণে আমাৰ পৰিয়ালত অভিশাপ নামি আহে। এইটো বাইবেলত লিখা আছে দেই। ঈশ্বৰৰ কোৱা কথাবিলাক আমি যেতিয়া মানি নচলোঁ, অভিশাপ আমাৰ পৰিয়াললৈ আহিবলৈ ধৰে। মাতৃ পিতৃৰ কথাবিলাকক আমি পালন নকৰোঁ, যি মাতৃ পিতৃবিলাক আমাক উচিত ৰাস্তা দেখুৱাই, আমি তেওঁলোকক অৱজ্ঞা কৰি, আমি তেওঁলোকৰ কথা নামানি আমাৰ নিজৰ ইচ্ছামতে চলিলেও আমাৰ জীৱনত, আমাৰ ঘৰ সংসাৰ পৰিয়ালত হাও নামি আহে। এতিয়া এই হাওৰ পৰা আমি মুক্তি পাবলৈ, পৰিত্ৰাণ পাবলৈ কি কৰিব লাগে? প্ৰিয়সকল, বৰ চুটিকৈ, বৰ দূৰলৈকে আমি বৰ বিশালভাৱে আমি নাযাওঁ। আপোনাৰ পৰিয়ালত অভিশাপ দূৰ হ'বলৈ হ'লে আপোনাৰ পৰিয়ালত পাৰিবাৰিক প্ৰাৰ্থনা হ'ব লাগিব। ল'ৰা ছোৱালী, মাতৃ পিতৃ, ঘৰৰ যিমান সদস্যসকল আছে, সকলোৱে এক ঠাইত বহি ৰাতিপুৱা গধূলি আপোনালোকৰ পৰিয়ালত
পাৰিবাৰিক প্ৰাৰ্থনা হ'ব লাগিব। বিন পাৰিবাৰিক প্ৰাৰ্থনাত পাৰিবাৰিক অভিশাপ নামি নাই। আপুনি অকলে বহুত প্ৰাৰ্থনা কৰে, আপুনি অকলে বহুত পৰিচৰ্যা কৰে, আপুনি অকলে বহুত ভাল ভাল কাম কৰে, কিন্তু পৰিয়ালত আপুনি নকৰে, পৰিয়ালত আপুনি সময় নিদিয়ে, পৰিয়ালৰ কথাবিলাক আপুনি ভাবি নাচায়। পৰিয়ালৰ অভিশাপ নাযাব। পৰিয়ালৰ অভিশাপ যাবলৈ হ'লে একেটাই মাৰ্গ, আমি বাইবেল অধ্যয়ন কৰিব লাগিব, বাইবেল বাক্যবিলাক পঢ়িব লাগিব, ঈশ্বৰৰ উপস্থিতিত আমি সময় কটাব লাগিব, বাইবেল বাক্যবিলাক আমি পঢ়িব লাগিব। আপুনি ভাবে মই গীৰ্জালৈ যাওঁ, তাত মই বহুত প্ৰাৰ্থনা কৰোঁ, হয় এইটো ভাল কথা। উপৰিও আপোনাৰ পৰিয়ালত একেলগতে বহি সদায় পাৰিবাৰিক প্ৰাৰ্থনাটো আপোনাৰ থাকিব লাগে। পাৰিবাৰিক প্ৰাৰ্থনাত থাকিলে এইটো একদম সহজ আৰু সৰল যে পাৰিবাৰিক অভিশাপবিলাক আমাৰ পৰা আঁতৰি যায়। বহুত পৰিচৰ্যাকাৰ লোকবিলাক আছে, বহুত খ্ৰীষ্টীয় লোকবিলাক আছে, পৰিচৰ্যাকাৰী লোকবিলাক আছে, বহুত খ্ৰীষ্টীয় পৰিবাৰবিলাক আছে। আমি কি কৰোঁ জানো? আমি বাহিৰত বেছি সময় দিওঁ, লোকৰ কাৰণে আমি বেছি সময় দিওঁ, নিজৰ পৰিয়ালৰ কাৰণে আমি সময় নিদিওঁ। ফলস্বৰূপে কি হয় জানে? আমি বাহিৰত যেতিয়া দুষ্ট আত্মাবোৰ খেদোঁ, বাহিৰত যেতিয়া আনৰ কাৰণে বেমাৰৰ সুস্থতাৰ কাৰণে আমি প্ৰাৰ্থনা কৰোঁ, এইবিলাক একোটি দুষ্ট আত্মা হয়। যেতিয়া বেমাৰ সুস্থ হ'বলৈ হয়, তেওঁৰ গাৰ পৰা দুষ্ট আত্মা ওলালেহে বেমাৰ সুস্থ হ'ব। এতিয়া এই দুষ্ট আত্মাবোৰ যাব ক'লৈকে? এই দুষ্ট আত্মাবোৰ তাতহে যাব য'ত বাইবেলত লিখা আছে সজা পৰা ধুনীয়াকৈ তাক বাস কৰিবলৈ ৰাখি থোৱা আছে। সেই ঠাইতহে তেওঁ যাব, এই দুষ্ট আত্মা যাব। তাৰমানে এতিয়া যদি মই দুষ্ট আত্মা ওলাইছোঁ, মোৰ ঘৰৰ পৰিয়ালৰ লোকবিলাক যদি আত্মিক নহয়, তেতিয়াহ'লে মই যদি বেমাৰী ৰোগীক সুস্থ কৰিছোঁ আৰু মোৰ ঘৰৰ পৰিয়ালবিলাক যদি আত্মিক নহয়, তেতিয়াহ'লে এই দুষ্ট আত্মা বেলেগ ক'তো নাযাব। দুষ্ট আত্মা চিধা আমাৰ ঘৰলৈ, সেই ব্যক্তিবিলাকৰ ওপৰলৈ আহিব যিবিলাকে প্ৰাৰ্থনা নকৰে, যিবিলাকে ঈশ্বৰক নচলে, যিবিলাকে ঐশ্বৰিক জীৱন যাপন নকৰে। সেইটোৰ কাৰণে আমি যেতিয়া বাহিৰলৈ প্ৰাৰ্থনা কৰিবলৈ যাওঁ কাৰোবাৰ, আমি কি বাহিৰলৈ যেতিয়া পৰিচৰ্যা কৰিবলৈ যাওঁ কাৰোবাৰ, প্ৰিয় সাৱধান, আমাৰ নিজৰ পৰিয়াল। সেইকাৰণে প্ৰভু যীশু খ্ৰীষ্টই আমাক কৈছে, তোমালোকে যেতিয়া শক্তি পাবা, তোমালোকৰ ওপৰলৈ যেতিয়া পবিত্ৰ আত্মা নামি আহিব, তোমালোকে শক্তি পাবা। শক্তি পালে জেৰুচালেম, প্ৰথমে শুনক, জেৰুচালেম বুলি কৈছে, ইহুদিয়া সমৰীয়া, পৃথিৱীৰ অন্তলৈকে। প্ৰথমে জেৰুচালেম। উইথাউট জেৰুচালেম আমি বাহিৰলৈ যাব। জেৰুচালেম আমাৰ নিজৰ ঘৰ বুজায়, আমাৰ পৰিবাৰ বুজায়। আমাৰ ঘৰখন যদি ঠিক নহয়, আমাৰ পৰিয়ালৰ ল'ৰা ছোৱালী যদি আত্মিক নহয়, আমাৰ পৰিয়ালৰ ভাই ভনী যদি আত্মিক নহয়, তেতিয়াহ'লে আপুনি বাহিৰত যদি গৈ দুষ্ট আত্মা ওলাইছে, ঘৰত বেমাৰ দেখা দিব, ঘৰত ডিপ্ৰেশ্যন দেখা দিব, ঘৰত মানুহবিলাকে আত্মহত্যা কৰিম নেকি এনেধৰণৰ অনুভৱ হ'ব, ঘৰত অনেক ৰকমৰ সমস্যা হ'ব, ঘৰত অভাৱ হ'ব, ঘৰত প্ৰব্লেমছবিলাক হ'ব, ঘৰত হাই ডাউন কাজিয়াবিলাক হ'ব, বহুত নিচিনা প্ৰব্লেম হ'ব। গতিকে প্ৰিয় মোৰ ভাই ভনীসকল, পাৰিবাৰিক অভিশাপ যদি আমাৰ পৰিয়ালৰ পৰা আঁতৰি যাব লাগে, পাৰিবাৰিক প্ৰাৰ্থনা বহুত জৰুৰী আছে। কিয়নো বাইবেল বাক্যবিলাক আমি যেতিয়া অধ্যয়ন কৰিম নহয়, বাইবেল খুব পঢ়িব লাগে, খুব আঁঠু কাঢ়ি কাঢ়ি প্ৰাৰ্থনা কৰিব লাগে, চকু পানী টুৱাই প্ৰাৰ্থনা কৰিব লাগে। এই বাক্যটো আপুনি সদায় ঘোষণা কৰিব। যাৰ ঘৰত মই কোৱা কথাবিলাক যদি ঘটি আছে, যাৰ ঘৰত প্ৰব্লেম হৈ আছে, আপুনি গালাতিয়া 3 অধ্যায় 13 পদ আপুনি সদায় পঢ়িব। এই 13 পদে আপোনাক মুক্তি দিব। ইয়াত এনেদৰে কৈছে, मैं हिंदी पढ़ी दिसू, मसीह ने जो हमारे लिए साबित बना, हमें मोल लेकर व्यवस्था के सांप से छुड़ाया, क्योंकि लिखा है जो कोई काठ पर लटकाया जाता है वो शापित है। আমাৰ সকলোৰে হাওবিলাকক লৈ প্ৰভু যীশু খ্ৰীষ্টক
ক্ৰুচত ওলমিল, কাঠত ওলমিল বুলি লিখা আছে, যাতে আমাৰ হাওবিলাক আমাৰ পৰা দূৰ হয়। আমাৰ গোটেই মানৱ জাতিৰ হাওবিলাককে যীশুখ্ৰীষ্ট তেওঁৰ কান্ধত তেওঁ লৈ ল'লে আৰু ক্ৰুচত তেওঁ আমাৰ কাৰণে স্থাপিত হ'ল। প্ৰিয়সকল, এই বাক্যটো আপুনি ঘোষণা কৰক, আমাৰ কাৰণে প্ৰভু যীশুখ্ৰীষ্ট স্থাপিত হ'ল। আপোনাৰ হাৱৰ পৰা যীশুৱে উদ্ধাৰ। এই বাক্যটোত বহুত পাৱাৰ আছে, কিয়নো ইফিচিয়া যদি আপুনি 3:15 পঢ়ে, ইফিচিয়া 3:15 এনেদৰে কৈছে, আপোনাক কেতিয়াও প্ৰভু যীশুখ্ৰীষ্টই এৰি নিদিয়ে, আপোনাৰ লগত সদায় প্ৰভু যীশুখ্ৰীষ্ট আছে। এনেদৰে মই হিন্দীত পঢ়ি দিছোঁ, আপোনালোকে পঢ়িব। जिससे स्वर्ग और पृथ्वी पर हर एक घराने का नाम रखा जाता है। এই পৰিয়াল জীৱনটো, পাৰিবাৰিক জীৱনটো ঈশ্বৰৰ কাৰণে বহুত মহত্ব আছে, বহুত ইম্পৰ্টেণ্ট দিয়ে প্ৰভু যীশুখ্ৰীষ্টই। আমাৰ পৰিয়াল জীৱনটো ইমানেই ইম্পৰ্টেণ্ট দিয়ে। আপোনাৰ পৰিয়াল জীৱনটো সাধাৰণ জীৱন নহয়। ঈশ্বৰে আপোনাৰ দুজনক যেতিয়া লগ কৰিলে, লগ কৰাৰ পিছত আপোনাৰ যিটো পৰিয়াল উৎপন্ন হ'ল, এই পৰিয়ালটো সদায় স্বৰ্গৰাজ্যত নাম লিখা থাকে। আপোনাৰ ইয়াত কৈছে হাৰ এক ঘৰানে কা নাম, সকলো পৰিয়ালৰ নাম স্বৰ্গত লিখা থাকে। আপোনাৰ পৰিয়ালৰ নাম স্বৰ্গত লিখা আছে। গতিকে আপোনালোকে বহুত ইম্পৰ্টেণ্ট বাক্যবিলাক আপোনালোকে পঢ়ক, পঢ়ি পেলাই ডিক্লেয়াৰ কৰক, সদায় পঢ়ি থাকক, কিয়নো আপোনাৰ নাম যদি স্বৰ্গত লিখা আছে, তেতিয়াহ'লে আপুনি ঈশ্বৰৰ, আপোনাৰ পৰিয়াল ঈশ্বৰৰ দৃষ্টিত বহুমূল্য, বহুত ইম্পৰ্টেণ্ট। চব নোৰ পৰা পৰিবাৰ ঈশ্বৰে আৰম্ভ কৰি আছে। নোৰ পৰিয়াল ইমান ইম্পৰ্টেণ্ট পৰিয়াল। ঈশ্বৰে ভাবে আমাৰো পৰিয়াল ইমানেই ইম্পৰ্টেণ্ট পৰিয়াল হওক। আমাৰ পৰিয়ালবিলাক অভিশাপৰ পৰা দূৰ হওক, বেমাৰৰ পৰা দূৰ হওক, সমস্যাবিলাকৰ পৰা দূৰ হওক, অভাৱবিলাকৰ পৰা দূৰ হওক, কষ্টবিলাকৰ পৰা দূৰ হওক, সকলো যিমান শয়তানৰ প্ৰব্লেমছবিলাক এইবিলাকৰ পৰা যেন দূৰ হয়। এইটোৰ কাৰণে ঈশ্বৰে ভাবে আমাৰ পৰিয়ালটো আশীৰ্বাদ প্ৰাপ্ত পৰিয়াল হওক। আশীৰ্বাদ পাবলৈ আব্ৰাহামে একেটাই কাম কৰিছিলে। ছাৰা আৰু আব্ৰাহামৰ সদায় প্ৰাৰ্থনা আছিলে। নো পৰিয়ালত সদায় ৰাতিপুৱা গধূলি প্ৰাৰ্থনা আছিলে। প্ৰিয়সকল, আমাৰো জীৱনত আমাৰ সদায় যদি প্ৰাৰ্থনা, মই জানো আপোনালোকে বহুত ব্যস্ততাত থাকে, ইয়াত দৌৰিব, তাত দৌৰিব, তাত যাব, আজি মানুহৰ সময় নাই, কিন্তু যেনে হ'লেও আমি অলপ সময় প্ৰাৰ্থনাত আমি উলিয়াই প্ৰাৰ্থনাত বহিব লাগিবই। প্ৰাৰ্থনা সময়টোক আমি যেনে হ'লেও অলপ পৃথক কৰিব লাগিবই। প্ৰাৰ্থনাৰ সময় আমি ঈশ্বৰক দিবই লাগিবই, কাৰণ আমাৰ পৰিয়ালটি অভিশাপত যুঁজি আছে। অভিশাপৰ পৰা মুক্তি পাবলৈ প্ৰভু যীশুখ্ৰীষ্টই আমাৰ কাৰণে স্থাপিত হ'ল, আমাৰ কাৰণে অভিশপ্ত হ'ল। গতিকে সেই যীশুখ্ৰীষ্ট যিদিনাখন ক্ৰুচত মৰিলে, যীশুখ্ৰীষ্টৰ ক্ৰুচৰ দ্বাৰাই আমি মুক্তি পালোঁ। আজি যদি সেই ক্ৰুচৰ তেজক আজিও আপুনি বিশ্বাস কৰে, আপুনি আপোনাৰ পাৰিবাৰিক অভিশাপৰ পৰা মুক্তি পাব পাৰিব। অ'কে, থেংক ইউ, মে গড ব্লেছ ইউ। সৰু সৰু ক্লিপবিলাকক লৈ মই পুনৰাই আহি থাকিম। গড ব্লেছ ইউ।